ডমিনাৰ ক্ৰিকেট ক্লাবৰ সৌজন্যত দ্বিতীয় বাৰ্ষিক দিবা টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা নলবাৰী জিলাৰ অন্তৰ্গত কাছিমপুৰ বাপুজী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হয় খেলখনি আজি 18 আৰু 19 অক্টোবৰ দুদিনীয়া কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হয় খেলখনি খেলখন শুভ উদ্বোধন কৰে সমাজকৰ্মী তথা বাপুজী হাইস্কুলৰ শিক্ষক কমল বৰ্মনে লগতে উপস্থিত থাকে বাপুজী হাইস্কুলৰ উচ্চ বৰ্গৰ সহায়ক পুতুল বৰ্মন পুৰস্কাৰদাতা নয়ন মালাকাৰ আৰু উপস্থিত থাকে যুৱ সাংবাদিক সুৰদীপ বৰ্মন আৰু খেলখন পৰিচালনা কৰা উদ্যোক্তাসকলে জনোৱা মতে অনাগত দিনত ৰাইজৰ মৰম আশীৰ্বাদ পালে বৃহৎভাৱে আয়োজন কৰিম বুলি মন্তব্য কৰে চাওক আমাৰ এই প্ৰতিবেদন উদ্যোক্তাসকলক যি খেল আজি তেওঁলোকে পাতিছে এই ক্ৰিকেট খেল ডমিনেট ক্লাবৰ জৰিয়তে গতিকে তেওঁলোকক মই উদ্যোক্তাসকলক মই বহুত ধন্যবাদ জনাইছোঁ এইকাৰণে খেলৰ জৰিয়তে গোটেই অসম নহয় ভাৰতবৰ্ষত চিনাকি হ'ব পাৰি খেলৰ জৰিয়তে মানুহ হ'ব পাৰি খেলৰ জৰিয়তে চাকৰি পাব পাৰে কিন্তু অন্য বস্তুৰ জৰিয়তে কোনো মানুহে কাকো চিনি নাপায় জানি নাপায় কিন্তু খেলৰ জৰিয়তে চিনাকি হয় বহুত দূৰণলৈ যাব পাৰে এইকাৰণে মই ধন্যবাদ জনাইছোঁ আৰু যিটো আমাৰ ক্লাবে উদ্যোক্তাসকলে যি দ্বিতীয় বাৰ্ষিক আৰু তেওঁলোকে এই ক্ৰিকেট অনুষ্ঠিত কৰি আহিছে আৰু অনুষ্ঠিত আজি প্ৰথম আৰম্ভণি কৰিছে মই বহুত ধন্যবাদ দিছোঁ ভৱিষ্যতে যাতে এই ধাৰাটো তেওঁলোকে ৰাখিব পাৰে আৰু ভৱিষ্যতে যাতে ইয়াৰ পৰা এইখন ফিল্ডৰ পৰা ভাল এটা খেলুৱৈ হৈ পেলাই অসমৰ নাম উজ্জ্বল কৰিব পাৰে তাৰ কাৰণে মই আশা ৰাখিছোঁ আৰু ভৱিষ্যতে ক্লাবটোৰ উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছোঁ আৰু এইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।